নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰতিখন জিলালৈ অহা বিদ্যালয় সম্পৰ্কীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, আপোনালোকৰ বহু সংখ্যক শিক্ষাগুৰুৱে ইতিমধ্যে হয়তো গমেই পাইছে যে অহা 27 মাৰ্চ 2025 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম কলাক্ষেত্ৰত 2024 বৰ্ষৰ বাবে ৰাজ্যৰ বিদ্যালয়সমূহত যি গুণোৎসৱ অনুষ্ঠিত হৈছিল, সেই গুণোৎসৱত যিসমূহ বিদ্যালয়ে A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল, ইয়াত প্ৰায় 11,594খন বিদ্যালয়ে A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল। এই বিদ্যালয়সমূহক শিক্ষা বিভাগৰ তৰফৰ পৰা তথা চৰকাৰৰ তৰফৰ পৰা যি এটা ইনচেণ্টিভ দিব বুলি ঘোষণা কৰা হৈছিল, সেই ইনচেণ্টিভসমূহ প্ৰদান কৰা হ'ব অহা 27 মাৰ্চ 2025 তাৰিখে। আৰু সেয়েহে এই চিঠিখন প্ৰতিখন জিলাৰ শিক্ষা বিভাগৰ ADC গৰাকী, লগতে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ইনস্পেক্টৰ অফ স্কুলসকললৈ এই চিঠিখন প্ৰেৰণ কৰিছে আৰু তেওঁলোকক উক্ত অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে জনোৱা হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে ইয়াত উল্লেখ কৰি দিছে যে গুণোৎসৱ 2025ৰ যি ৰিজাল্ট, সেই ৰিজাল্টটো উক্ত দিনাখনি অৰ্থাৎ 27 মাৰ্চ 2025 তাৰিখেই ঘোষণা কৰা হ'ব বুলি এই চিঠিখনত উল্লেখ কৰি দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।